আছে নেকি মই শিৱ মানে প্ৰভু শিৱ নহয় নহয় শিৱটো হ'ল বেলেগ আৰু শিৱটো হ'ল পৰম ব্ৰহ্ম এতিয়া সব মোৰ ইয়াতে কাবাই তোক শুনছে কথা মই কেতিয়াবা কওঁ মই নাম ধৰি কওঁ প্ৰভু বুজিছে ন এই জানাটো কথা মানে প্ৰভুৱে আধ্যাত্মিকেদি বুজাই দিলা বুজিছে ন মই আৰু এটা কথা কি কওঁ জানছে ন যে গুৰুজনাই শংকৰদেৱে আমাৰ আই মাতৃসকলক কীৰ্তন ঘৰত সোমাব নিদিয়ে প্ৰৱেশ নিদিয়ে এতিয়াও আছে বৰপেটা কীৰ্তন ঘৰত সোমাব নিদিয়ে আৰু আপোনাৰ ইফালে কি এইখন আমাৰ অপয়াটো নিদিয়ে বৰদোৱাটো নিদিয়ে চাব দেই এতিয়া নেদাৰ কাৰণটো কি চাব দেই নেদাৰনো কাৰণটো কি কিয় নিদিয়ে প্ৰভু ভগৱন্তই কৈ থৈছে যে আমাৰ আইসকলৰ বেলেগ কাম কোনো ভগৱানক পূজা কাম নাই কিয় যেতিয়া একমাহ জোৰা কাত্যনিবধ কৰিছিল প্ৰভু ভগৱন্তক স্বামী ৰূপে পোৱাৰ কাৰণে সেই স্বামী ৰূপে পাওঁতে ভগৱন্তই কৈছে যে তোমালোকৰ নিজৰ স্বামীটো মই বুলি ভাবিবা আৰু মই বুলি ভাবি তেওঁক তেনেদৰে কৃষ্ণৰ নিচিনা পূজা কৰাছো মোক যেনেকুৱাকে প্ৰেমত পৰিছা মোৰ প্ৰেমত আৰু তোমাৰ নিজৰ স্বামীজনৰ প্ৰেমত তেনেকুৱাকে কৰা তাত বাহিৰে তুমি আৰু বেলেগ কৰ্ম একো কৰিব নালাগে আৰু এই বেলেগ কৰ্ম কৰাৰ কাৰণে প্ৰভুৱে এতিয়া যেতিয়া ক'লে 6 ঋতুৰ কথাটো যেতিয়া ক'লে আৰু শংকৰদেৱক কোৱাৰ মহৎ উদ্দেশ্য আছে এইবিলাক কি উদ্দেশ্য আছে চাওক আমাৰ নলবাৰী জিলাৰ প্ৰচাৰ সচিব মই নামটো নকওঁ 5 বছৰ সংঘৰ পৰা বহিষ্কাৰ কৰি থৈ দিছিল কিয় এই কলিত মূৰ্তি চাই এই কলিত ল'ৰা ছোৱালীবিলাক কিমান ধুনীয়া হ'ব সাধু মহন্তৰ বাক্য লৈ যাব বুলি কৈছে ৰূপ দেখা পায় আৰু কলিত আউবেগ আতে ঘটে যি চলি জন্ম পাব ইমান ধুনীয়া চলি জন্ম পাব চুমা খাই খাই তেজ উলিয়াই দিব বুলি কৈছে নাইতে সকলো কল্কি পুৰাণে কৈছে গতিকে তাৰ কাৰণে আমাক গুৰুজনাই সাৱধান বাণী দি থৈ গৈছে যে কলিত মূৰ্তি নাচাবা প্ৰসাদ নাখাবা আৰু সেই মূৰ্তি থকা ঘৰত প্ৰৱেশ নকৰিবা যদি প্ৰৱেশ কৰা তেতিয়াহ'লে ধৰ্ম বেবিচাৰ হ'ব মই এইটো বাহিৰা জগতে দি কৈছো দিয়ক প্ৰভুৱে আধ্যাত্মিক জগতে দি কৈ দিলে আজি মই যদি তিহুচকৰ মন্দিৰটোত সদায় ৰাতিপুৱা আহোঁ আহি পেলাই যদি ছাতি বন্তি জ্বলাই পেলাই সেৱা সৎকাৰ কৰি যাওঁ ওচৰত দেখা মানুহখিনি মোক কি ক'ব যে ইয়াতে মন্দিৰত প্ৰভুক কিবা এটা পাইছে দেই এখেতে কিয় সুধো নলবাৰীৰ পৰা ইয়াতে ডেলি সেৱা কৰবা আহে ওচৰৰ মানুহখিনি কিন্তু সেই ভাৱনা কৰিব আৰু কালি যদি আপোনাৰ ঘৰত মই যাওঁ আপোনাৰ ঘৰত দুটা গাভৰু ছোৱালী আছে ওচৰৰ মানুহখিনি কি চিন্তা কৰিব যে এখেতৰ ছোৱালী প্ৰেমত পৰিছে অমুকে আৰু বিচাৰিব কি বিচাৰিব কেনেকে ইয়াত দুখ বিচাৰিব কেনেকে তাক ধৰবা পাৰো বুজিছে ন ধৰবা পাৰিলে কি হ'ল মই শাস্ত্ৰ কৰি ঘূৰি ফুৰো নহয় ভগৱন্তৰ কথা কৈ থাকো লগে লগে প্ৰচাৰ হৈ গ'ল বাতৰি কাগজত টিভি চেনেল মোক মাতিবনে কোনোবাই শাস্ত্ৰ পঢ়িবাৰ পিছত এইটো মই বাহ্যিক দৃষ্টিত কৰো দেই আইসকল বুজিছে নে এতিয়া কলি কেনেকুৱাকে গ্ৰাস কৰিছে চাওক টিভিটো খুলিব নোৱাৰি মায়াই আমাৰ আইসকলৰে ৰূপ চাব না আমাৰ পুৰুষসকলে ৰূপ চাব বুজিছে নে কাৰো কাৰো লগত নিমিলে কত ল'ৰা ছোৱালী এৰি থৈ গুচি যাব ধৰিছে কিয় যাই আছে যুগ ধৰ্ম এই মায়াটোক কেতিয়া ছেভ কৰিব পাৰিব যে মোৰ ভিতৰত এজন ভগৱান আছে আত্মাৰ কথা ওলাই আছে ইয়াতে যেতিয়া আত্মা মই এজন আত্মা বুলি যেতিয়া ভাবিব তেতিয়া মায়া নাথাকে এই দেহ আৰু আত্মা দুটা বস্তু পৰীক্ষিতক প্ৰশ্ন কৰিছিল পৰীক্ষিতে যেতিয়া প্ৰভুৱে কৈছে অলপ আগত যে কি যে মই 7 দিনৰ ভিতৰত তমসকে মোক দংশন কৰিম বুজিছে নে গতিকে এতিয়া মোৰ মুক্তিৰ উপায়নো কি তাতে কিছুমান বেদজ্ঞই কৈছে যে তুমি যজ্ঞ কৰাই থাকা যজ্ঞ কৰি বহি থাকোঁতে যদি তোমাৰ মৃত্যু হয় তুমি মুক্তি লাভ কৰিব পাৰিবা আৰু কিছুমান বেদজ্ঞই কৈছে কি নহয় তুমি তীৰ্থ ভ্ৰমণ কৰি থাকা তীৰ্থ ভ্ৰমণ কৰি থাকোঁতে যদি তোমাৰ মৃত্যু হয় তেতিয়া তুমি বৈকুণ্ঠ যাই পাবা আৰু কিছুমানে কি কৈছে যে তুমি যজ্ঞ কৰা দান দক্ষিণা কৰা বুজিছে নে কিন্তু পৰীক্ষিতে শান্ত হোৱা নাছিল কিয় শান্ত হোৱা নাছিল জানিছে ন যজ্ঞ কৰি থাকোঁতেই যদি মই আৰু মোৰ 3 দিন আছে ৰ মনত পৰি থাকিব নহয় যে 3 দিন পিছত মোক আৰু সাপে খুঁটাব আহি পেলাই